নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল লোকসভা নিৰ্বাচনত যিসকল ছাৰবাইদেউৰ ইলেকশ্যন ডিউটিৰ নাম আহিছে আজি তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ মই আজি ক'বলৈ গৈ আছোঁ যে সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে এই ভিডিঅ'টোৰ যোগেদি মই চমুকৈ ক'বলৈ যত্ন কৰিম তো গতিকে ছাৰবাইদেউসকল আমাৰ সেকেন্ড পুলিং অফিচাৰ হিচাপে যেদিনাখন আমাৰ ডিস্ট্ৰিক্ট ফালৰ পৰা মেটেৰিয়েলসমূহ দিব তেতিয়া কি কৰিব লাগিব কি আমি চাব লাগিব লগতে আমি ইলেকশ্যন যেদিনা ইলেকশ্যন ডেৰ আগৰ দিনা ৰাতি আমি কি কাম কৰি ৰাখিব লাগিব লগতে ইলেকশ্যন যেদিনা হ'ব সেই ইলেকশ্যন দিনা আমি কি কাম কৰিব লাগিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই চমুকৈ ক'বলৈ যত্ন কৰিম তো আশা কৰিছোঁ ছাৰবাইদেউসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰবাইদেউসকল এতিয়া কথা হ'ল আমাৰ যেদিনা ডিস্ট্ৰিক্ট ফালৰ পৰা ভোটিং মেটেৰিয়েলসমূহ দিব তথা ভিভিপেট BU CU যেতিয়া দিব আৰু বাকি যি মেটেৰিয়েলসমূহ দিব এই মেটেৰিয়েলসমূহ দিয়াৰ লগে লগে আমাৰ সেকেন্ড পুলিং অফিচাৰ হিচাপে দুটা বস্তু আমি মেইনলি আমি চাব লাগিব সেই দুটা বস্তু হৈছে আমি 17A ফৰ্মখন আৰু ভোটাৰ স্লিপ যেহেতু আমাৰ সেকেন্ড পুলিং ওপৰতে মেইন দায়িত্ব থাকে আমাৰ 17A আৰু ভোটাৰ স্লিপৰ গতিকে আপোনালোকে এইটো চাব লাগিব যে আপোনালোকৰ যোনটো পুলিং ষ্টেচনত আপোনালোকৰ পৰিছে সেই পুলিং ষ্টেচনৰ টোটাল ভোটাৰৰ সংখ্যা কিমান ধৰি লোৱা হ'ল আপোনাৰ সেই ভোট কেন্দ্ৰতে টোটাল 1500 ভোট আছে যদি আপোনাৰ 1500 ভোট আছে সেই অনুপাতে আপোনাৰ 17A আৰু ভোটাৰ স্লিপ অৰ্থাৎ 17A ফৰ্মখনত আপুনি 1500 ভোটাৰ লিখিব পাৰিব না নাই লগতে আপোনাৰ যি ভোটাৰ স্লিপসমূহ দিছে সেই ভোটাৰ স্লিপসমূহ আপুনি 1500 ভোটাৰক স্লিপসমূহ এখন দিব পাৰিব না নাই সেইটো আপুনি ফাৰ্স্ট টাইম চাব লাগিব নেক্সট কথা হ'ল এতিয়া আমি ভোট গ্ৰহণ কেন্দ্ৰত আহি সেইদিনা ৰাতি অৰ্থাৎ ভোট গ্ৰহণৰ আগৰ দিনা ৰাতি আমি কি কাম কৰিব লাগিব সেইদিনা ৰাতি আমি যি ভোটাৰ স্লিপখন থাকিব বা ভোটাৰ স্লিপসমূহ থাকিব এই আছে এই ভোটাৰ স্লিপৰ আমি 90% আমি লিখি ৰাখিব পাৰোঁ তাৰ লগতে আমাৰ যি 17A ফৰ্মখন আছে এই 17A ফৰ্মখনত আমি সিৰিয়েল নাম্বাৰকে ধৰি প্ৰিজাইডিং অফিচাৰৰ যি সহিসমূহ আছে এই সহিসমূহ আমি আগতীয়াকৈ লৈ ল'ব পাৰোঁ এতিয়া কথা হ'ল ভোট গ্ৰহণৰ দিনা যেতিয়া ভোটাৰসমূহ কৰাৰ আগতে আমাৰ মুখফুল হৈ গ'ল মুখফুল হোৱাৰ পাছত আমি এতিয়া ভোটাৰসকলক আহিব দিয়াৰ আগতে আমাৰ সেকেন্ড পুলিং অফিচাৰসকলে যি ফৰ্ম 17A ফৰ্মখন আছে এই ফৰ্ম এইখন অৰ্থাৎ 17 ফৰ্ম এইখন আমি সকলো পুলিং এজেণ্ট লগতে আমাৰ প্ৰিজাইডিং ফাৰ্ষ্ট পুলিং থাৰ্ড পুলিং আমি সকলোকে তথা যিসমূহ থাকিব আমি সকলোকে দেখাই ল'ব লাগিব যে আমি এতিয়া বৰ্তমানলৈকে আমাৰ 17A ফৰ্মখন এতিয়া খালী আছে অৰ্থাৎ আমি এজনো আমি এতিয়া ভোট লোৱা নাই গতিকে আমাৰ এই ফৰ্ম 17A খন আপোনালোকে চাওক এইটো বৰ্তমান খালী আছে এতিয়াৰে পৰা আমি ভোট গ্ৰহণ কেন্দ্ৰ আৰম্ভ কৰিম তো তেনে ক্ষেত্ৰত যেতিয়া ভোটাৰজন আহিব ফাৰ্ষ্ট পুলিঙৰ ওচৰত অহাৰ পাছত সেই ফাৰ্ষ্ট পুলিঙে তেওঁৰ কৰণীয় কামখিনি কৰি তেওঁ সেকেন্ড পুলিং অফিচাৰৰ ওচৰলৈ পঠিয়াব সেকেন্ড পুলিং অফিচাৰৰ ওচৰত অহাৰ লগে লগে সেকেন্ড পুলিং অফিচাৰজনে ফাৰ্ষ্ট টাইম চাব লাগিব তেওঁৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত কোনো আগৰে পৰা চিয়াহীৰ দাগ আছে না নাই তেওঁ ভালকৈ পৰীক্ষা কৰিব যে আগত কোনো চিয়াহীৰ দাগ আছে না নাই সেইটো আগত ফাৰ্ষ্ট টাইম চাব লাগিব চোৱাৰ পাছত তেওঁ কি কৰিব তেওঁ ভোটাৰজনৰ আঙুলিত অৰ্থাৎ বাওঁ হাতৰ তৰ্জনী বাওঁ হাতখন টেবুলৰ ওপৰত ৰাখিব দিয়াৰ পাছত তেওঁ তৰ্জনী আঙুলিটোত তেওঁ যি অমোচনীয় চিয়াহী আছে এই অমোচনীয় চিয়াহীটো নখৰ পৰা আৰম্ভ কৰি আঙুলৰ প্ৰথম গাঁঠিলৈকে ধুনীয়াকৈ লগাই দিব যদি কথা হ'ল এতিয়া তেওঁৰ তৰ্জনী আঙুলিটো নাই তেতিয়াহ'লে তাৰ পৰৱৰ্তী পৰ্যায়ত যি মধ্যমা আঙুলিটো আছে এই মধ্যমা আঙুলিটোত লগাই দিব এনেধৰণে বাকী ক্ৰমান্বয়ে লগাই দিব মানে এটা আঙুলি যদি নাথাকে তাৰ পিছৰ আঙুলি নাথাকিলে তাৰ সহোহাতৰ আঙুলি এনেধৰণে যিটোৱে থাকক সেইটো আপোনালোকে লগাই দিব লগাই দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব ভোটাৰজনে যি ডকুমেণ্টছটো আনিছে বা বিএলঅ' ছাৰে দিয়া বা বিএলঅ' ছাৰ বা বাইদেৱে যি স্লিপখন দিছে ভোটাৰ স্লিপখন দিছে সেই ভোটাৰ স্লিপখন চাব লাগিব আৰু কি ডকুমেণ্টছ আনিছে সেইটো চাব লাগিব সেইটো চোৱাৰ লগে লগে ভোটাৰজনৰ যি ভোটাৰ লিষ্টৰ যি সিৰিয়েল নাম্বাৰটো সেই সিৰিয়েল নাম্বাৰটো আমি আমাৰ ৰেজিষ্টাৰ অফ ভোটাৰ্ছৰ যি অৰ্থাৎ 17A ফৰ্ম যিখন আছে সেই ফৰ্মখনত আমি লিখিব লাগিব লিখাৰ পাছত আমি কি কৰিব লাগিব ভোটাৰজনে কি ডকুমেণ্টছ আনিছে যদি তেওঁ ভোটাৰ
আই কাৰ্ডখন আনিছে বা ইপিকটো আনিছে তেতিয়াহ'লে আমি লিখিম যে ইপিক আনিছে ইপিকৰ নাম্বাৰটো লাষ্টৰ 4 ডিজিট আমি ফ্ৰম 17A আমি লিখিব লাগিব অৰ্থাৎ তেওঁ যি ডকুমেণ্টছটো আনিছে সেই ডকুমেণ্টছটোৰ শ্বৰ্টত আমি লিখিম যদি ভোটাৰ আই কাৰ্ডখন আনিছে তেতিয়াহ'লে আমি ইপিক বুলি লিখি লাষ্ট 4 ডিজিটটো আমি লিখিম যদি আধাৰ কাৰ্ড আনিছে আমি আধাৰ বুলি শ্বৰ্টত লিখি আমি লাষ্ট 4 ডিজিটটো আমি লিখিব লাগিব তাৰ লগতে তেওঁ যদি আন ডকুমেণ্টছসমূহ আহিছে সেই ডকুমেণ্টছৰ শ্বৰ্টত লিখিব লাগিব তেওঁ যি ডকুমেণ্টছ আনিছে সেই ডকুমেণ্টছৰ আমি 4 ডিজিটটো আমি ধুনীয়াকৈ লিখিব লাগিব ডকুমেণ্টছটো লিখাৰ পাছত এতিয়া আমি কি কৰিম যি ভোটাৰজন আহিছে সেই ভোটাৰজনৰ আমি থাম্ব ইম্প্ৰেশ্যন বা তেওঁৰ চহীটো আমি ল'ব লাগিব চহীটো লৈ আমি এতিয়া কি কৰিম আমি যি ভোটাৰ স্লিপখন বনালোঁ এই ভোটাৰ স্লিপখন ভোটাৰজনৰ হাতত দি দিম হাতত দি আমি ভোটাৰজনক আমি থাৰ্ড পুলিং অফিচাৰৰ ওচৰতে যাবলৈ দিম আৰু থাৰ্ড পুলিং অফিচাৰে তেওঁৰ কৰণীয় কামখিনি কৰি তেওঁ ভোট দিবলৈ সুবিধা দিব কিন্তু ইয়াতে কথা হ'ল আমি ফৰ্ম 17A যি ফৰ্মখন ফিল আপ কৰিছোঁ এই ফিল আপ কৰাৰ পাছত যোনটো ৰাইট কৰ্নাৰত থাকিব সেই ৰাইট কৰ্নাৰতে আমি ফাৰ্ষ্ট ভোটাৰ যেজন থাকিব সেই ফাৰ্ষ্ট ভোটাৰৰ ৰিমাৰ্কছত আমি লিখিব লাগিব যে আমি মাত্ৰ আৰম্ভ কৰিছোঁ আৰু এয়া আমাৰ প্ৰথম ভোটাৰ বুলি আমি তাতে লিখিব লাগিব বা এতিয়ালৈকে কোনো ধৰণৰ ভোট লোৱা নাই এইটো হৈছে আমাৰ প্ৰথম ভোট এনেকৈ ধৰণৰ আপোনালোকে লিখিব লাগিব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আমাৰ ছেকেণ্ড পুলিং হিচাপে আৰু বহু কেইটামান জানিবলগীয়া বিষয় আছে অৰ্থাৎ ৰিমাৰ্কছত লিখিব যোনটো লাগে যে টেষ্ট ভোট কি হয় চেলেঞ্জ ভোট কি হয় ৰিফিউজ টু ভোট কি হয় নট এলাউড টু ভোট কি হয় আৰু টেণ্ডাৰ্ছ ভোট কি হয় তো এই বিষয়সমূহ কিন্তু ছেকেণ্ড পুলিং হিচাপে জনাটো অত্যন্ত জৰুৰী তো গতিকে ছাৰ বাইদেউসকল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে যদি বিচাৰে নেক্সট ভিডিঅ'ত মই আপোনালোকৰ সেই বিষয়ে ক'বলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাবৰ বাবে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে